আগতে এয়া আমাৰ মাজত প্ৰকাশ প্ৰধান তেওঁ আন্তঃৰাষ্ট্ৰীয় বডি বিল্ডাৰ কেইবাৰ মিষ্টাৰ আসন কেইবাৰ পালে দুবাৰ তো মিষ্টাৰ ইণ্ডিয়া লগতে এছিয়াত সিলভাৰ মেডেল वर्ल्ड चैम्पियनशिप खेली मालदीव्सत आছিলে तार पर खेली और इतना 8 तारिखर खेलर कारण प्रेक्टिस करी आछे गति के आशा राखिছোঁ प्रकाशे ভাল फल करिब और प्रथमते मैं पजिंग केटा কৈ যাম 7 कम्पलसरी पजेस देखाब तार पिছত 3 पजिंग करिब হ'ব सर फेलिसिटेशन प्लीज আমি प्रकाश प्रधानक सम्बर्धना জানাবলৈ লৈছো सम्बर्धना জানাব আমাৰ সভাপতি মহোদয় नारायण मुसाही देवे এখন গোলাপ গামোচা এটি ক্যাপ আর এটি মোমেন্টো অসম গৌৰৱ প্ৰকাশ প্ৰধান তাক এটা জোৰদাৰ হাত তালেৰে আদৰণি জনাব লাগে सेवन कम्पलसरी पजेस शो कर मैं কৈ যাম और पजकटा देखा माने डाबल पाइसे फ्रंट इफाल इफाले और एबार तीन फाले ऑडियंस देखा लगे हाँ ठीक है 3 साइड से देखा ना केनेका लगे बडी फ्रंट डाबल पाइसे प्लीज एने खोलाके देखिसे एबार की पॉजिटिव देखाओ सब फ्रंट डाबल बाइसेप बाइसेप्स up this side everybody look at his front bicep front double bicep तारिखলৈকে আৰু বডি ফিনিশিং আহিব এটো আন্ডাৰ কনস্ট্ৰাকশন আছে আৰু বডি ভাল হ'ব এটো আন্ডাৰ কনস্ট্ৰাকশন 8 তাৰিখলৈকে আৰু বেলেগ হ'ব ফ্ৰন্টলেস স্প্রেড front lattice muscle clap please ভাল লাগে না নেকি বডি চাই Now, pose number 3, side chase pose. Now, back double bicep. Flex your back double bicep. Ki hol? Rajo dekho support komile. Bhalo laga na niki?
সবাই কেনেকুৱা পালে পষ্টকেইটা শিকিলে নাই চবে চালে নাই আমাৰ অসম গৌৰৱ হয়নে নহয় হয় তেওঁক আৰু আশীৰ্বাদ কৰক চবে আৰু যাতে অধিক ভাল হয় তেওঁ আজি এটা বেলেগ প্ৰগ্ৰেম আছিলে কিন্তু আমাৰ ৰিকুৱেষ্টত আমাৰ মুছাৰী আৰু আমাৰ ভাস্কৰজীসকলে ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁক গোৱালপাৰাটো প্ৰিফাৰেঞ্চ দিলে আৰু বেলেগ ঠাইতো নিমন্ত্ৰণ আছিলে কিন্তু তাতে নগৈ ইয়ালৈকে আহিলে এইটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট দেই তাৰ কাৰণে ধন্যবাদ আমাৰ ৰিকুৱেষ্টত তেওঁ গোৱালপাৰালৈকে আহিছে গোৱালপাৰা ৰাইজক বেছি মৰম কৰিছে বেছি ভাল পাইছে তাৰমানে এতিয়া আমাৰ फ्री पोजिंग अब ऑप्शनल पोजिंग स्टेज इज योर्स जैसे भी हो पोजिंग करना है दिखाना है म्यूजिक फाल म्यूजिक लगा दे क्या Thank you, Prakash. Best wishes for your next competition. बहुत ভাল লাগিছে ইয়াতে আহি কেনে আৰু ক্ৰাউডবিলাক ইমান বেছি আৰু ইমান ছাপৰ্টিং ক্ৰাউড মই ভাবা নাছিলোঁ যে ইমান ক্ৰাউড আহিব বুলি বডি বিল্ডিং ইভেণ্টতো ইভেন ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত ইমান বেছি ছাপৰ্ট পাইছে দেখি কেনে মোক খুব ধুনীয়া লাগিছে আৰু সবাই কম্পিটিটৰৰ কাৰণে অল দি বেষ্ট মাই বেষ্ট উইচেছ আৰ উইথ দেম এণ্ড থেংক ইউ ছ' মাছ